Respected viewers and my dear friends, welcome back. আশা কৰিছো আপোনালোকে ভালে আছে। My dear friends, DW Assam LPUP ভেৰিফিকেশন আৰু মেৰিট লিষ্ট কিয় দেৰি হৈ আছে, মানে দেৰি হোৱাৰ কাৰণ কি, এই বিষয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়া নিজেই মতামত দিছে। কি জনালে আৰু টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সম্পৰ্কেও কথা কৈছে, মেৰিট লিষ্ট সম্পৰ্কেও কথা পাতিছে আৰু ভেৰিফিকেশন সম্পৰ্কেও কি জনাইছে আজি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। আৰু কিয় দেৰি হৈ আছে আৰু নিউজৰ সম্পৰ্কে কিছুমান প্ৰশ্ন আহিছে, এই প্ৰশ্নখিনিৰ এনসাৰো দিবলৈ চেষ্টা কৰিম। সো গতিকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মাই ডিয়াৰ ফ্ৰেণ্ডছ, এটা আলোচনা কৰি আছোঁ। LPUP DW আছামৰ যিটো 5550 পোষ্টৰ ভেৰিফিকেশ্যন হৈ আছে এটাকৈ, এই বিষয়ে মিডিয়াত শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰশ্ন কৰা হৈছিল যে কিয় দেৰি হৈ আছে। তেখেতে নিজেই জনাইছে যে বহুতে এই ক্ষেত্ৰত প্ৰশ্ন কৰে যে শিক্ষক নিযুক্তিটো অকণমান দেৰি হৈ আছে। তো তেখেতে জনাইছে, মই আপোনালোকক তেখেতৰ বক্তব্য শুনাম। তেখেতে মানে কৈছে যে যিখিনি আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো, সেইটো এটা অকণমান অলপ জটিল প্ৰক্ৰিয়া। আমাৰ যিখিনি ডকুমেণ্ট ছাবমিট কৰে, সেই ডকুমেণ্টছখিনি আমি মানে খুব ভালকৈ নিয়াৰিকৈ চাওঁ আৰু যিখন বিশ্ববিদ্যালয় বা যিখন ডিগ্ৰী কলেজৰ বা যিখন বিশ্ববিদ্যালয়ৰ ডকুমেণ্টছখিনি দিয়ে, সেই ডকুমেণ্টছখিনি সেই বিশ্ববিদ্যালয় পঠিয়াই দিওঁ। কেতিয়াবা সেই বিশ্ববিদ্যালয়ে তেওঁলোকৰ ভেৰিফিকেশ্যনটো দেৰিকৈ আমালৈ পঠায়, সেইকাৰণে আমাৰ দেৰি হয়। তো ইয়াৰ কথাটো হয় অৱশ্য, কাৰণ বহুতে অসমৰ বাহিৰৰ পৰাও কোৱালিফিকেশ্যন কৰি আছে, তেখেতসকলৰ কাৰণে অকণমান বাহিৰত ইউনিভাৰ্চিটি দিব লাগে। অসমৰখিনিতো হয়তো সোনকালে হৈ যায়। তো এই যে ভেৰিফিকেশ্যন প্ৰচেছটো, সেইকাৰণে হয়তো দেৰি হৈ আছে। ছাৰে কৈছে, ছাৰে জনোৱা মতে, শিক্ষামন্ত্ৰী ছাৰে জনাইছে যে অকণমান লেহেমীয়া হ'লেও যাতে শুদ্ধ প্ৰক্ৰিয়াটো হয়। আৰু কেতিয়াবা কি কয়, মানে ডাবল ভেৰিফিকেশ্যনো দিয়ে। আমি লাষ্ট যিটো শিক্ষক নিযুক্তি আছে, তাতে কিন্তু বহুতৰে ডাবল ভেৰিফিকেশ্যন হৈছিল। তো সেইকাৰণে অকণমান দেৰি হয় বুলি তেখেতে জনাইছে। তো যিকে নহওক, দেৰি হ'লেও মানে বস্তুটো হৈ যাব, এনেকুৱাকৈ জনাইছে। আপোনালোকে শুনি লওক তেখেতৰ বক্তব্য। শিক্ষা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াটো বহুতে লেহেমীয়া বুলি কয়, যিহেতু ইয়াৰ যিটো ফিজিকেল ভেৰিফিকেশ্যন আছে, বেক ইন ভেৰিফিকেশ্যন আছে, সেই প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যায়। কেতিয়াবা আমি কোনো এখন সন্দেহজনক চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ কাৰণে চাৰ্টিফিকেটখন দিয়া বিশ্ববিদ্যালয়খনৰ লগত যোগাযোগ কৰিব লাগে, অনুষ্ঠানটোৰ লগত যোগাযোগ কৰিব লাগে, তেওঁলোকৰ পৰা উত্তৰটো সময়মতে আহি নাপায়, ইয়াৰ কাৰণে দেৰি হয়। কিন্তু হয়, নিশ্চয়কৈ আপোনালোকে শিক্ষামন্ত্ৰী ছাৰৰ বক্তব্যটো শুনিছে। তেখেতে জনাইছে যে দেৰি হোৱাৰ কাৰণ কি। এতিয়া টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সম্পৰ্কেও তেখেতে জনাইছে যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যিটো আলোচনা, টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট সম্পৰ্কে তেখেতে জনাইছে যে প্ৰথমবাৰৰ বাবে মানে GT মেথমেটিক্সৰ কাৰণে এটা পোষ্ট ওলাইছে, আৰু GT মেথমেটিক্সৰ কাৰণে যিটো পোষ্ট নতুনকৈ ওলাইছে অলমষ্ট 1700, এইটো ক্ৰাইটেৰিয়া তেখেতে মানে জনাইছে। এইটো আপোনালোকে জানে নিশ্চয়, কিন্তু জনাইছে যে এই DWৰ এপইণ্টমেণ্ট আৰু টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ পৰীক্ষা হৈ যিটো এপইণ্টমেণ্ট, সেইটো একেলগেই হ'ব। তো সেইটো অকণমান হৈ আছে, প্ৰচেছটো হৈ আছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ। আপোনালোকে ইতিমধ্যে ডেট পাইছে। আজি এডমিটো হয়তো ডাউনলোড কৰিছে আপোনালোকে। বহুতে কৈ আছিল যে এডমিটত নাম ভুল আছে। তো এডমিটত যিটো নাম ভুল আছে, এইটো আপোনালোকৰ যদি বেছি ভুল নাথাকে কোনো মেটাৰ নহ'ব। যদি বেছি ভুল নাথাকে, এটা দুটা লেটাৰৰ ভুল থাকিব পাৰে কেতিয়াবা, এইটো ইমান হেৰি নহ'ব। কিন্তু চাৰ্টিফিকেটত নামটো মানে শুদ্ধ আহিলেই ঠিক হৈ যাব। আচ্ছা, তাৰপিছত এতিয়া মেৰিট লিষ্ট আৰু ইলেকশ্যন NIOSৰ মানে বহুতে প্ৰশ্ন কৰিছে এই NIOS সম্পৰ্কে, যে NIOS DLED মানে নিউজৰ আণ্ডাৰত যে DLEDৰ যিটো এতিয়া ডিগ্ৰী পাই গৈছে অনাৰেবল সুপ্ৰিম কোৰ্টৰ পৰা, এইটো ভেলিড বুলি কৈছে। তো ভেলিড বুলি কৈছে। আকৌ এইফালে বহুতে মানে কৈ আছে যে এই এডভাৰ্টিজমেণ্টতেই তেখেতসকলক এণ্ট্ৰি কৰিব লাগে বা সুযোগ দিব লাগে। কিন্তু এইটো মই যোৱাকালিও এই প্ৰব্লেমটো ডিছকাছ কৰিছিলোঁ যে বহুতে ইয়াতে এপ্লাই কৰা নাই, কাৰণ যিহেতুকে ইনভেলিড বুলি কৈছিল, বা ইনভেলিড কোৱা নাছিল, ইনইকুইভেলেণ্ট কৈছিল। তো এপ্লাইয়ে কৰা নাছিল। তেতিয়া সুযোগ দিবলৈ হ'লে আপোনালোকক আকৌ পৰ্টেল ৰিঅ'পন হ'ব লাগিব। পৰ্টেল ৰিঅ'পন হোৱাটো
ইমান ইজি নহ'ব কাৰণ বহুতখিনি ভেৰিফিকেশ্যন প্ৰচেছ হৈ গৈছে আকৌ ৰি হ'ব তেনেহ'লে 10th মে'টো যিটো 10th মে' ডেট দিছে সেইটোতো নহ'ব আৰু বহুতো অৱশ্য এই বিষয়ে প্ৰশ্ন কৰিছিল যে এইবাৰ দিব নে নিদিব NIOS DLED হোল্ডাৰৰ মানে দাবী এইবাৰ দিব লাগে আৰু যিবিলাকৰ NIOS DLED হোল্ডাৰ নহয় SCRT তেওঁলোকৰ এইটো এইবাৰ দিব নালাগে মই কাৰো পক্ষপাতিত্ব কথা কোৱা নাই এইটো DWE সম্পূৰ্ণ ব্যক্তিগত কথা DWE দিব না নিদিব কিন্তু এটা কথা কৈছে কি যে এডভাৰটাইজমেণ্টৰ মাজত কোনো ক্ৰাইটেৰিয়া চেঞ্জ কৰিব নোৱাৰিব এনেকুৱা এটা অৰ্ডাৰো আছে তো কোনোবা মিডিয়া চেনেলত আপোনালোকে দেখিছে তেতিয়া কোনটো হয় কিন্তু নেক্সট যেটো 4500 এডভাৰটাইজমেণ্ট আছে তাতে কিন্তু NIOS DLED টো 100% চান্স পাই যাব ইয়াত কোনো দ্বিমত নাই কাৰণ যেহেতু ভ্যালিড হৈ গ'ল নেক্সট এডভাৰটাইজমেণ্টৰ পৰা এইটো পাই যাব আৰু এই এডভাৰটাইজমেণ্টৰ আধা ভেৰিফিকেশ্যন হৈ গৈছে আধা কাম হৈ গৈছে এটা আধা কাম হোৱাৰ পিছত আকৌ নতুন এটা ক্ৰাইটেৰিয়া দিয়াটো অকমান হ'ব যদি মানে এই প্ৰসেসটো ইমান ডিলে নহল হয় ইমান দিন হয়তো এপয়েন্টমেন্ট হৈ গ'ল হয় তো মই কাৰো পক্ষপাতিত্ব কোৱা নাই NIOS DLED চান্স পালেও মোৰ একো নহব বা চান্স নাপালেও মোৰ একো বিশেষ নহব মই বিচাৰো যে শিক্ষক নিযুক্তি প্ৰায় হৈ থাকক তো গতিকে মই ট্রাই কৰি আছো খবৰখিনি লবলৈ যে কি হ'ব নহব কিন্তু হেই কথাটো একেই অফিচৰ পৰা খবৰ ললে মানে অনলাইনত চাই থাকিবলৈ মানে কয় এনো মানে অনলাইনত সব প্ৰকাশ পাব বুলি কয় অনলাইনত প্ৰকাশ পাব ঠিকই আছে কিন্তু হেতুতে কেতিয়া পায় নাপায় হেতু কথা তো এইখিনি আছিল আপোনালোকৰ খবৰ আপোনালোকে বহুত প্ৰশ্ন কৰিছিল সেইকাৰণে মই এনসাৰটো দিলো আৰু বাকি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ খবৰটোৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিলো যে ভেৰিফিকেশ্যন প্ৰসেসটো কিয় দেৰি হৈ আছিল তো এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব ইনফৰমেশনখিনি লগতে মই প্ৰিপাৰেচন অফ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ এক্সামিনেশ্যন ভিডিও বনাই আছো পেডাগজিৰ ওপৰত সিৰিজ এটা কৰি আছো যিবোৰে এক্সামটো দিব হয়তো আপোনালোকে চাই লব পাৰিব সো এইখিনি আজি শেষ কৰো ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ চেনেলত আপোনালোকে যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব আপোনালোকলৈ শুভকামনা যাচিছো ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ